নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আপোনালোকৰ মাজত লৈ আইছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তো কি খবৰ আছে আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমতে আপোনালোকক দিব ওলাইছো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যেটো লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰ আৰু লাখপতি বাইদেউসকলৰ ধন ইতিমধ্যে যেটো প্ৰদান কৰা হৈছে আৰু লাখপতি বাইদেউসকলে ধন লাভ কৰিছে 10000 টকাৰ চেক তো কোনে কোনে লাভ কৰিছে এই ধন আপোনালোকক আজি জনাব গৈছো তো আপোনালোক সকলোৱে জানে যিসকলে লাখপতি বাইদেউৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলে যেটো আপোনালোকৰ লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে সেই মহিলাসকলে লাভ কৰিছে 10000 টকা যদি আপুনি 10000 টকা লাভ কৰা নাই তেনেহলে আপুনি কেনেকৈ কোড কি কৰিব লাগিব আজিৰ এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণভাৱে আপোনালোকক মই কৈ আছো তো প্ৰথম কথাটো হ'ল কি যিসকলে বৃক্ষৰোপণ যেটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে বা ফটো আপলোড কৰিছিলে বা আপোনালোকে ডকুমেন্টছ দিছিলে তো সেই মহিলাসকলক 10000 টকা দিয়া হৈছে আৰু ব্যৱসায় কৰাৰ বাবে আপোনালোকক 10000 টকা দিম বুলি মামাই কৈছিলে আৰু মামাই সকলো মহিলাকে দিম বুলি কৈছিলে এটা কথাটো হৈছে কি কিছুমান ঠাইত এনেকুৱা হৈছে তো কিছুমান মহিলা এতিয়ালৈকে লাভ কৰা নাই 10000 টকাৰ ধন মানে 10000 টকাৰ আপোনালোকৰ যি টিম বুলি কৈছিলে সেই 10000 টকাটো লাভ কৰা নাই যদি আপুনি লাভ কৰা নাই তেনেহলে আপুনি কি কৰিব লাগিব আপোনাৰ লিষ্টখন আপুনি চাব লাগিব আপোনাৰ লিষ্টখনত আপোনাৰ নাম আছে নে নাই তো লিষ্টখন আপুনি চেক কেনেকৈ কৰিব আপুনি গুগলত গৈও আপুনি MMUA ৰিপৰ্ট বুলি আপুনি লিখি দিলেও আপুনি তাত আপোনালোকৰ লিষ্টখন চাব পাৰিব আপোনালোকৰ গ্ৰুপটো আহি যাব কি গ্ৰুপৰ হয় সেই গ্ৰুপৰ নামটো যদি আপোনালোকৰ খুমাই আছে আপোনাৰ গ্ৰুপত কেজন আছিল আপোনাৰ যদি 5 জন হয় বা 10 জন হয় 10 জনৰ যদি এজন যদি নাই তেনেহলে আপোনালোকৰ গ্ৰুপৰ পৰা এজন ৰিজেক্ট হৈছে তো সেই ৰিজেক্ট হোৱা মহিলাগৰাকী কোন হ'ব কেনেকৈ আপুনি গম পাব আপুনি পঞ্চায়তত চেক কৰিব লাগিব পঞ্চায়তত যিখন ফাইনেল লিষ্ট আছে সেই লিষ্টখন আপোনালোকে তাত চাব পাৰিব তাত আপোনালোকৰ যদি নামটো নাথাকে তেনেহলে আপুনি লাভ নকৰে আৰু কিছুমানৰ এনেকুৱা হৈছে আপোনাৰ মোবাইল নম্বৰ ফুল হৈ গৈছিলে বা আপুনি যিটো নম্বৰত লিংক আছিল সেই নম্বৰটো নিদি আপুনি বেলেগ এটা নম্বৰ দিছিলে সেইভাবে হয়তো আপোনাৰ ৰিজেক্ট হৈছে কিন্তু তাৰ কাৰণে আপোনালোকে যদি চিন্তা কৰাৰ কাৰণ নাই আপোনালোক সকলো মহিলাকে যেটো 10000 টকা দিম বুলি কৈছিলে আপুনি অফিসত গৈ আপুনি কমপ্লেইন কৰিব পাৰে বা আপোনাৰ যদি পোৱা নাই নেক্সট টাইম আপোনালোকে পাই যাব কিন্তু আপোনালোকক যেটো মামাই কৈছে যে প্ৰতি গৰাকী মহিলাক ব্যৱসায় কৰাৰ বাবে 10000 টকা দিম বুলি কৈছিলে আৰু 10000 টকা যেটো মামাই যেটো আপোনালোকক যে কৈছিলে আপোনালোক কথা দিছিলে যে আপোনালোক 10000 টকা দিম বুলি কিন্তু আপোনালোক খেমতে যেটো মামাই কাম কৰিছে আৰু আপোনালোক 10000 টকা দিছে তো এবাৰ কথাটো হ'ল কি আপুনি যদি 10000 টকা লাভ কৰিছে তেনেহলে আপুনি সঠিক কামত ব্যৱহাৰ কৰিব লাগিব আৰু কাম কৰিব লাগিব আপুনি কাম কৰি দেখুৱাব লাগিব তেতিয়া এই 10000 টকাটোৰ আপোনালোকক নেক্সট আকৌ আপোনালোকক 20000 মানে 25000 টকা আপোনালোকক প্ৰদান কৰিব তো এটা কথাটো হ'ল কি আপোনালোকক ইতিমধ্যে যেটো আমাৰ যেটো ওচৰৰ যেটো ৰঙিয়া তো ৰঙিয়া সমষ্টিত যেটো আপোনালোকক যোৱাকালি ডিস্ট্ৰিবিউট কৰা হৈছিল 10000 টকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিস্ট্ৰিবিউট 10000 সিট ক্যাপিটাল 24827 ওমেন মানে 24827 গৰাকী মহিলাৰ একাউন্টত 10000 টকা যেটো ভৰাই দিয়া হৈছে মানে একাউন্টত দিয়া হৈছে তো ৰঙাপাৰাৰ পৰা যেটো এটো আপোনালোকৰ খনিতপুৰ তো ৰঙিয়াৰ ওচৰত যেটো ৰঙাপাৰাৰ পৰা আপোনালোকৰ তো তাত দিছিল আৰু ৰঙিয়াটো দিছিল এটো ৰঙাপাৰাৰ হয় 24827 মহিলা যেটো খনিতপুৰত যেটো এই মহিলাসকলে লাভ কৰিছিল এটো একদিন আগৰ হয় আৰু আপোনাৰ ৰঙিয়াৰ পৰা লাভ কৰিছিল যোৱাকালি যেটো ৰঙিয়াত প্ৰদান কৰা হৈছিল ৰঙিয়াৰ কামৰূপ ডিস্ট্ৰিক্টত মহিলাসকলক দিয়া হৈছিল প্ৰতিখন ৰাজ্যতে যেহেতু মামাই দি আছে এদিন কৰি সদায় যেটো আপোনালোকৰ এটা ৰাজ্য বেলেগ ৰাজ্যত দি থকা হৈছে এই ধন আৰু একেলগত যেহেতু সকলোকে দিব নোৱাৰে তো তাৰ কাৰণে মামাই কি কৰিছে আপোনালোকৰ প্ৰতিখন ডিস্ট্ৰিক্টৰ পৰা মানে এদিন কৰি মানে আপোনালোকক জাগা যেটো এই ধন প্ৰদান কৰিছে মানে চেক বিতৰণ কৰি আহিছে তো এতিয়া আপোনালোক ৰঙিয়াৰ পৰা কিমানজন পাইছে মানে দেখুৱাব ৰঙিয়া কামৰূপ ডিস্ট্ৰিক্টৰ পৰা যেহেতু ডিস্ট্ৰিবিউট কৰা হৈছিল 10000 টকাৰ ক্যাপিটাল 32787 মানে 32788 যেটো মহিলাই 87 মহিলাই লাভ কৰিছে SSG মেম্বাৰ লাভ কৰিছে যেটো এই প্ৰদান মানে এই ধন 10000 টকাৰ চেক লাভ কৰিছে আৰু আপোনালোকে যেটো এই কথাটো মনত ৰাখিব যে চেক সকলোকে দি থকা হোৱা নাই যেটো আপোনালোকৰ একাউন্টত পইচাটো সোমাই যাব কিছুমানকহে চেক দিছে বা আপোনালোক ষ্টেজত যেটো গৈ আপোনালোক তাতে যেটো মুখ্যমন্ত্ৰী ভাষণ দিছে বা তাতে আপোনালোকক এজন দুজনক মহিলাক যেটো এজন দুজন মহিলাক যেটো দিছে এই চেক আৰু আপোনালোকৰ বাকি যিবিলাক মহিলা আছে সেই মহিলাবোৰৰ যেটো একাউন্টত সোমাই যাব তো আপোনালোকক একাউন্টত পইচাটো মামাই দিব বুলি কৈছে তো মামাই আপোনালোকৰ একাউন্টত পইচাটো সোমাই দিব আৰু একাউন্টত পোৱাৰ পিছত আপোনালোকে সেই 10000 টকা যেতিয়া লাভ কৰিব আপুনি 10000 টকাটোৰ কিন্তু আপোনালোকে সঠিক ব্যৱহাৰ কৰিব লাগিব আপুনি 10000 টকাটোৰ ইনে আপুনি খাই খৰচ কৰিলে নহব কিন্তু সেই 10000 টকাটো আপুনি ভালকৈ ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতহে আপুনি এই মানে নেক্সট যেতিয়া আপোনালোকে ধৰক আপুনি এই ধন আপুনি যদি আকৌ নেক্সট যদি আবেদন কৰিব বিচাৰে তেতিয়া আপুনি মানে 25000 টকাৰ আপোনালোকে মানে সুবিধা লাভ কৰিব পাৰিব
তো গাইছ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু প্ৰতিখন ৰাজ্যৰ পৰা এই ধন লাভ কৰিব আৰু কিছুমান জিলাত যেটো পোৱা নাই সেই জিলাবোৰতো যেটো মামাই কৈছে যে প্ৰতিখন জিলাতে দিয়া হ'ব 10000 টকাকৈ আপোনালোকৰ মেম্বাৰ অনুযায়ী যিমান গৰাকী মেম্বাৰ থাকিব সেই মহিলাসকলেহে লাভ কৰিব এই সুবিধা আৰু প্ৰতিখন জিলাৰ পৰা এই ধন প্ৰদান কৰিব প্ৰতিখন ৰাজ্যতে যেটো দিয়া হ'ব বুলি কৈছে মামা জনাইছে তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে লাখপতি বাইদেউসকলৰ বাবে যেটো ভাল খবৰ আৰু যেটো অপেক্ষা কৰি আছিল আপোনালোকে 10000 টকা কেতিয়া পাম তো এতিয়া ফাইনালি যেটো আপোনালোকৰ একাউণ্টত যেটো সোমাইছে পইচা যিসকলৰ পইচা সোমোৱা নাই আপোনালোকে একাউণ্টটো এবাৰ চেক কৰি ল'ব আপোনাৰ একাউণ্টত যদি কিবা যদি ভুল হৈ আছে বা আপোনালোকৰ যদি লিংক নাই আধাৰৰ লগত তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পইচাটো হয়তো বেংকত নাহিব পাৰে তো আপুনি বেংকত গৈ আপোনাৰ কেৱাইচি যদি আপুনি দিয়া নাছিলে কেৱাইচিটো আপুনি ঠিক কৰি ল'ব কিন্তু আপুনি ফাইনালি নিশ্চয় আপুনি আপোনাৰ একাউণ্টত 10000 টকাটো লাভ কৰিব পাৰিব তো গাইস নিশ্চয় বুজি পালে তো এতিয়া আপোনালোকক দিব ওলাইছো এটা ভাল খবৰ যেটো আপোনাৰ ৰেশন কাৰ্ড আছে নেকি যদি আপোনাৰ ৰেশন কাৰ্ড আছে তেনেহলে আপুনি ভাল লাভ কৰিব এই সুবিধাসমূহ যদি ইয়াত কৈছে যে এখন ৰেশন কাৰ্ড এগৰাকী মহিলা অনেক চৰকাৰী সুবিধা আপোনাৰ যদি এখন ৰেশন কাৰ্ড থাকে তেনেহলে এই সুবিধাসমূহ আপুনি লাভ কৰিব পাৰিব তো প্ৰথমতে হৈছে আপোনালোক কি কৈছে উপকৃত কিদাৰ 5 লাখ টকালৈকে আপোনালোকে আয়ুষ্মান কাৰ্ডৰ আপুনি সুবিধা লাভ কৰিব যদিহে আপোনাৰ ৰেশন কাৰ্ডখন আছে আৰু দ্বিতীয়তে যেটো কৈছে যে 1250 টকা আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব এতিয়া যেটো সকলো মহিলাকে দিয়া হৈছে অৰুণোদয় আঁচনি যেটো 40 লাখ মহিলাক দিম বুলি কৈছিলে তাৰে যেটো কিছুমানে লাভ কৰিছে কিছুমানে পোৱা নাই যিসকলে পোৱা নাই তো আকৌ আপোনালোকক হয়তো ভেৰিফাই কৰা হ'ব পাৰে আপোনালোকে তাৰ কাৰণে এখন এপ্লিকেশন পাৰিলে আপুনি দি দিব আপোনাৰ ডিসি অফিস বা আপুনি যেটো আপোনাৰ পঞ্চায়ত অফিস আছে তাতে এপ্লিকেশন এখন আপুনি দিব যে আপুনি অৰুণোদয় আঁচনি সুবিধা লাভ কৰা নাই তো আপুনি কিহৰ বাবে লাভ কৰা নাই সেই কথাটো আপুনি লিখি দিব তাতে আপুনি এজন যোগ্য মহিলা হয় বুলি আপুনি লিখি দিব যদি আপুনি যোগ্য হয় তেনেহলে আপুনি নিশ্চয় মানে আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব আৰু মামাই কৈছে যে ৰেশন কাৰ্ড থাকিলে লাভ কৰিব পাৰিব আপুনি এই সুবিধা যদি আপোনাৰ ৰেশন কাৰ্ড আছে আৰু ৰেশন কাৰ্ড নাথাকিলে কিন্তু আপুনি নাপাব আৰু আপোনাৰ ঘৰত ৰেশন কাৰ্ড যিকোনো এখনহে হ'ব লাগিব এখন ৰেশন কাৰ্ডত আপোনাৰ 4টা পৰিয়াল হ'ব লাগিব 4টা মেম্বাৰ তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব আৰু দুখন যদি ৰেশন কাৰ্ড থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই সুবিধা নাপায় তো গাইস নিশ্চয় বুজি পাইছে আৰু যিসকল মহিলাই ৰেশন কাৰ্ড লাভ কৰিছে সেই মহিলাসকলক যেটো অৰুণোদয় আঁচনি দিম বুলি কৈছিলে মামাই আৰু অৰুণোদয় আঁচনি সুবিধা আপুনি লাভ কৰিব পাৰিব আৰু 5 কেজি কৈ বিনামূলীয়া চাউল আপোনালোকে নিশ্চয় বিনামূলীয়া চাউল আপুনি লাভ কৰি আছে 5 কেজি কৈ প্ৰতিগৰাকী মেম্বাৰ আপোনাৰ ঘৰত যদি 4জন মেম্বাৰ হয় এখন ৰেশন কাৰ্ডত তেতিয়া হলে আপুনি 20 কেজি পাব মানে 5 কেজি কৈ 5 * 4 20 নেক্সট এতিয়া যেটো নতুনকৈ আপোনালোকে সকলোৱে লাভ কৰিছে চেনি তাৰ পিছত মসুৰ দালি আৰু নিমখ তো আপোনালোকে মামাই যেটো কৈছিল আপোনালোকক চেনি আৰু মসুৰ দালি আপোনালোকক দিম বুলি কিন্তু এবাৰ আপোনালোকে 170 টকা দিব লগা হৈছে কিন্তু নেক্সট টাইম আপোনালোকে মামাই যেটো জনাইছে যে জানুৱাৰীৰ পৰা এটা ভাল খবৰ আহি আছে আপুনি 100 টকাতে লাভ কৰিব মসুৰ দালি চেনি আৰু নিমখ এবাৰ 170 টকা আপুনি দিব নালাগে মাত্ৰ আপুনি 100 টকা দিলে হৈ যাব তো 100 টকাতে আপুনি লাভ কৰিব পাৰিব মসুৰ দাইল চেনি আৰু নিমখ আৰু এটা আপোনালোকক কৈছে যে ৰাজসাহায্যযুক্ত ৰন্ধন গেছ তো আপুনি ৰন্ধন গেছ পোৱা নাই নেকি যদি আপুনি ৰন্ধন গেছ পোৱা নাই তেনেহলে আপুনি কি কৰিব আপুনি আপোনাৰ গেছ এজেন্সিত খবৰ কৰিব তাত এখন প্ৰধানমন্ত্ৰী যেটো গেছ ৰন্ধন গেছ বুলি আপোনালোকক ফৰ্ম এখন পায় সেই ফৰ্মখন ফাইল কৰি আপুনি তেখেতসকলক জমা দিব যেতিয়া আপোনালোকৰ ৰন্ধন গেছৰ যেটো আপোনালোকৰ মানে স্কিমটো আহিব মানে আপোনালোকক যেতিয়া মুকলি কৰিব যে ৰন্ধন গেছ দিব লাগে বুলি তেতিয়া আপোনালোকৰ যেটো ৰেশন মানে আপুনি ৰন্ধন গেছ লাভ কৰিব পাৰিব তো উজলা গেছ বুলি কোৱা হয় যেটো উজলা গেছ তো উজলা গেছ আপুনি লাভ কৰিব পাৰিব যদিহে আপোনাৰ ৰেশন কাৰ্ড থাকে তো গাইস আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এটা ভাল খবৰ দিব ওলাইছো ৰাজ্যত এটা চাকৰিৰ বাবে ভাল খবৰ আহিছে আপুনি যদি চাকৰি কৰিম বুলি ভাবি আছে তেনেহলে আপুনি যদি পুলিচত আবেদন কৰিম বুলি মানে পুলিচত যদি চাকৰি কৰিম বুলি ভাবিছে তেনেহলে পুলিচৰ চাকৰি ওলাইছে কিখে অসমত আকৌ নতুনকৈ যেটো 4000 নতুন চাকৰি দিয়া হ'ব অসম পুলিচত অসম আৰক্ষীত নতুনকৈ আৰু 4000 নতুন চাকৰি দিয়া হ'ব 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতিত যেটো পূৰণৰ পিছত যুৱ প্ৰজন্মৰ বাবে 2 লাখ চাকৰি লক্ষ্য 1 লাখ চাকৰি যেটো মামাই দিম বুলি কৈছিলে হেতু সম্পূৰ্ণ হৈ গৈছে এবাৰ আহি আছে আপোনালোকৰ বাবে যেটো 2 লাখৰ চাকৰি লক্ষ্য এবাৰ যদি চৰকাৰ আহে তেনেহলে আপোনালোকে 2 লাখ চাকৰি নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব তো গাইস আপোনালোকে নিশ্চয় বুজি পালে আপোনালোকক যেটো মই আত্মসহায়ক গোটৰ মহিলাসকলৰ খবৰটো যেটো জনালো আৰু লগতে অৰুণোদয় আঁচনি আৰু ৰেশন কাৰ্ড আপোনালোকে নিশ্চয় বুজি পালে আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম